ৰঙিয়াৰ ১ নম্বৰ কেকেনিকুচিত শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন। এই উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে তেওঁৰ সাংস্কৃতিক অৱদানৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰা হয়। ইয়াৰ পিছতে উদযাপনৰ বিভিন্ন কাৰ্যসূচীৰে পৰিৱেশ উৎসৱমুখৰ হৈ উঠে। পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰৰ বাবে এক সাফাই অভিযানৰ আয়োজন কৰা হয়, য'ত সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচীও পালন কৰা হয়। ইয়াৰ উপৰিও ধৰ্মীয় ধ্বজা উত্তোলন আৰু প্ৰতিমা স্থাপনৰ জৰিয়তে উৎসৱৰ আধ্যাত্মিক মাত্ৰা অধিক গভীৰ হয়। মহিলাসকলে পৰিৱেশন কৰা নাগৰা নামৰ মধুৰ সুৰে সমগ্ৰ পৰিৱেশক ভক্তিময় কৰি তোলে। সন্ধিয়াৰ বন্তি প্ৰজ্বলনৰ জৰিয়তে পূজাৰ শুভাৰম্ভ হয়, যিয়ে সকলোৰে মনত শান্তি আৰু সমৃদ্ধিৰ কামনা যোগাই তোলে। এই কাৰ্যসূচীসমূহে ১ নম্বৰ কেকেনিকুচিৰ লক্ষ্মী পূজা এক স্মৰণীয় আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ উৎসৱ ৰূপ দিয়ে। ৪৫তম শ্ৰী শ্ৰী কেকানিকুচি ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ আজি আৰম্ভ হৈছে। বিগত ৪৪ বছৰে এই অঞ্চলত সকলো ৰাইজৰে লগ লাগি সমিল মিলেৰে আমি লক্ষ্মী পূজা ভাগ ইয়াতে কৰি আহিছিলোঁ। এই বছৰ ৪৫তম। আমি আন বছৰৰ দৰে এইবেলি আমি জাকজমকতা এৰি কেৱল ধৰ্মীয় ৰীতি নীতিৰে পূজা ভাগ পালন কৰিবলৈ যোজা চলাইছোঁ। কাৰণ আমি জুবিন গাৰ্গৰ স্মৃতিৰ কাৰণে আমি বৰ বেছি ডাঙৰকৈ পাতিব বিচৰা নাই। যোৱাবেলি আমাৰ ইয়াতে সাংস্কৃতিক সন্ধিয়া হৈছিল যদিও আমি এইবেলি সাংস্কৃতিক সন্ধিয়াটো সম্পূৰ্ণৰূপে আঁতৰাই চলিছোঁ। কেৱল বৈদিক নীতি নিয়মৰ দ্বাৰা আমি নাম প্ৰসংগেৰে এইবেলি পূজা ভাগ পালন কৰিবলৈ যোজা চলিছোঁ। এই উপলক্ষে আমাৰ এই অঞ্চলৰ কেকানিকুচি, বঙালীকুচি, চেপ্তি এই অঞ্চলৰ সমূহ ৰাইজে লগ হৈ আজি ইয়াতে আমি নাম প্ৰসংগৰে অৰে ৰাতি লক্ষ্মী পূজা ভাগ আমি কৰিম বুলি সংকল্প লৈছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে বৃহৎ সংখ্যক ৰাইজ ইয়াতে একগোট হৈছে। আমি সকলোৱে আধ্যাত্মিক পৰিৱেশেৰে আজিৰ এই পূজা ভাগ সমাপন কৰিম বুলি আশা কৰিছোঁ আৰু লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। যোৱা বছৰ বৰ আশা কৰিছিলোঁ, যোৱা বছৰ বৰ উৎসাহ উদ্দীপনাৰে এই আমাৰ লক্ষ্মী পূজা উদযাপিত হৈছিলে। যদিও এইখন ৰাজহ গাঁও কেকানিকুচি, আচলতে আমি একেবাৰে জইন হৈ আছোঁ। আমি কেকানিকুচি বুলি নাভাবোঁ। বঙালীকুচি কেকানিকুচিৰ এটা সুসমন্বয়ত এনেকুৱা এটা অনুষ্ঠান চলি আছে। আমি এই সোণালী জয়ন্তী বৰ্ষলৈ আৰু ৫টা বছৰ বাকী থকা অৱস্থাত এই বছৰ আশা কৰিছিলোঁ যে আচলতে উদযাপন বৰ উলহ মালহেৰে হ'ব। কৰ্মকৰ্তাবিলাকেও আমাক জনাইছিল যে বৰ ধুনীয়াকৈ এইবাৰ এটা সুপৰিকল্পিতভাৱে আটক ধুনীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে 12 ৰহণীয়া অনুষ্ঠান ৰাখি আমি উদযাপন কৰিম। যিয়ে নহওক আপোনালোক আমাৰ সকলোৰে জ্ঞাতই যে আচলতে অসমৰ স্বাভিমান, অসমৰ সন্মান অকালতে গুচি গ'ল। গতিকে আমি কোনটো হতেনো এনেকুৱা জাকজমকীয়া অনুষ্ঠান এটা উদযাপন কৰিব পাৰিম। সকলো আৱেগিক হৈ আছে কম বেছি পৰিমাণে। গতিকে তেখেতৰ অন্তত যি মহান আত্মা, তেখেতৰ সেই মহান আত্মাৰ বা তেখেতৰ যি ত্যাগ, সেই ত্যাগৰ প্ৰতি সন্মান জনাই আমি খুব অনুষ্টুপীয়াকৈ এইবাৰ অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিম আহি থকা দিনবিলাকত বা অহা বৰ্ষত বৰ উৎসাহ উদ্দীপনাৰে আমি এই অনুষ্ঠান ভাগি উদযাপন কৰিব পাৰিম। গতিকে যি অনুষ্টুপীয়াভাৱে যে উদযাপন কৰিছে তাৰ মাজতো ৰাইজৰ যি সঁহাৰি সঁচাই উৎসাহজনক। এই জগতে উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি সঁচাকৈ মানুহৰ আস্থা, যিটো মৰম দিন যোৱাৰ লগে লগে বাঢ়ি গৈ আছে। গতিকে আমি আশা ৰাখিম এনেকেই 2-4 বছৰ বাগৰি যোৱাৰ পাছত যিটো সোণালী জয়ন্তী বৰ্ষ হ'ব, খুব এটা আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। গতিকে আটাইকে ধন্যবাদ জনালোঁ, শুভেচ্ছা দিলোঁ। আপোনালোকৰ সহায় সহযোগৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ৰঙিয়াৰ পৰা ইণ্টাৰজালি ৰিপৰ্ট, গ্লোবেল নিউজ 24x7।